বন্ধুসকল চাওকচোন মানুহৰ ঘৰৰ ভিতৰত কেনেকৈ এনেকুৱা সাপ ওলায় আৰু এনেকুৱা সাপ ওলালে আমাক যোগাযোগ কৰিব আমি যাবলৈ চেষ্টা কৰিম এই জেগাখিনিৰ নাম কি এই ভাড়া ধৰি আছ সঁচাই লৈ কেনেকুৱা লাগছে ভাই হা ভাল লাগছে নে নাই কি নেজ নাই চব ডাঙৰ আহি গৈছে আৰু এনেকুৱা সাপ চাপ ওলাই থাকিলে বাইদেউ আমাক খবৰ কৰিলেই হ'ল ভাইক লৈ আছোঁ মই আজি নাহে আজি লৈ আছোঁ এইটো অৱশ্যে খুৰা ধৰা পৰা কেনেকুৱা পালি বস্তাটো লাগে মসুরাগুম হাপটো লেজ নাই লাহে মারুকে থাকে ইয়ার রাগ বেশি একটু মোটা এই ভাই এই হাত ইফালে মার দেখছে না বাইদেউ কেনেকৈ কামাৰে দাদাৰ শান্তি হৈছে না কেনেকৈ কামাৰে চাবি হা এইটো ঘৰত কেনেকৈ কামাৰে চাবি এটা আস্তে মাত হ'লে পোহনীয়া যদি থৈ যাওঁতে ধৰা পৰা কেনেকুৱা পালে খুব ভাল লাগছে হা কাৰণ এওঁলোকে আমাৰ মানে বহুত অন্যায় কৰি থাকে হয় মোৰ ভয় লাগে নহয় এওঁলোকৰ কাৰণে হয় খুব ভয় লাগি থাকে গতিকে আপোনালোকে আহিছে ভাল কৰিছে ভাল লাগিছে জেনেৰেলি সাপটো দেখা পালে মাৰি পেলাই মাৰিব নালাগে সাপ মৰাটো কাৰণে বহুত উপকাৰী হয় হয়নে সুন্দৰভাৱে সাপকেইটা সংৰক্ষণ কৰিব ভাল কথা কিবা কবি আজি 3 দিন হ'ল আমাৰ বেন্ধতা আছিলে আমাৰ পোৱালি আছে মোৰ ভয় লাগে কাৰণে এও নাম্বাৰটো পালো পাই এনেকৈ মাতিলো আৰু কেনেকুৱা লাগিল আজি ভাল লাগিছে ভাল লাগিল আৰু এটা ঠান্ডা হলে এটা নাকামে কি হৈছে মানে ভয় লাগিছে বাপৰে নমস্কাৰ বন্ধুসকল এটা কটাহী সত্ৰত ধৰিলোঁ এটা কটাহী নেটপাৰাত ধৰিলোঁ 3টা সাপ আছে এটা বাকৰাইছ আৰু এটা হুলাবেৰিয়া বৰ্তমান সাপকেইটা আমি এৰি দিম চাওক কেনেকুৱা জংঘলত যাই থাকে 3টা কৰি সাপ এতিয়া আপোনালোকৰ ঘৰত যদি এনেকুৱা সাপ চাপ ওলায় আমাক খবৰ কৰিব
আৰু লিংকত আপোনালোকে নম্বৰটো পাব। ওলালে আমাক খবৰ কৰিলে হ'ল, লগে লগ ৰেস্কিউ কৰিম। আৰু সাপকেইটা চাউকেইটা কেনেকৈ যায় তিনিওটা একেলগতে আমি এৰি দিম।